নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ বৰ্তমান সময়ত ডাঙৰ খবৰ নতুন নিয়মেৰে 4 বিধকৈ সামগ্ৰী লাভ কৰিব যদি 4 বিধকৈ সামগ্ৰী লাভ কৰা নাই তেন্তে আপুনি অভিযোগ দিব পাৰিব 1967 নম্বৰ মুকলি কৰি দিয়া হৈছে আৰু যদি আপুনি ৰেচন কাৰ্ডত 4 বিধকৈ সামগ্ৰী পোৱা নাই তেন্তে আপুনি অভিযোগ দিয়ক কিয়নো স্পষ্টকৈ কোৱা হৈছে যে ৰেচন কাৰ্ডত 4 বিধকৈ সামগ্ৰী লাভ কৰিব গতিকে আপুনি এতিয়াই ৰেচনৰ দোকানলৈ যাওক আৰু ৰেচন কাৰ্ড সংগ্ৰহ কৰক যদি আপুনি সামগ্ৰী কমকৈ পাইছে তেন্তে এতিয়াই অভিযোগ দিয়ক আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ নতুন নিয়মেৰে একেলগে 4 বিধকৈ সামগ্ৰী লাভ কৰিব নতুন নিয়মেৰে একেলগে 4 বিধকৈ সামগ্ৰী লাভ কৰিব যদি 4 বিধকৈ সামগ্ৰী লাভ নকৰে তেন্তে 1967 এই নম্বৰত অভিযোগ দিয়ক ফ্ৰী চাউলৰ লগতে 100 টকা দিলেই 1 কেজিকৈ দাইল চেনি নিমখ লাভ কৰিব নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেচন নতুন নিয়মেৰে ৰেচন সংগ্ৰহ কৰিব লাগিব ডাঙৰ খবৰ ৰেচন সংগ্ৰহৰ সময়ত ফিংগাৰপ্ৰিন্ট দিয়াটো বাধ্যতামূলক গতিকে আপুনি পোষ্ট মেচিনত ফিংগাৰপ্ৰিন্ট দিব লাগিব ৰেচন লোৱাৰ পিছতেই সংগ্ৰহ কৰক ৰচিদ পোষ্ট মেচিন সৃষ্ট ৰচিদ ল'ব লাগিব হিতাধিকাৰীয়ে গতিকে গুৰুত্বপূৰ্ণ খবৰ কেইবাটাও নতুন নিয়ম আহিছে 1 গ্ৰাম চাউল যদি কমকৈ দিছে তেন্তে আপুনি অভিযোগ দিয়ক আপোনাৰ অভিযোগৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেভ কৰক হেল্পলাইন নম্বৰ কেইবাটাও হেল্প নম্বৰ আছে 180034536111 ফোন কৰিও আপুনি অভিযোগ দিব পাৰিব যদি এই নম্বৰটোত ফোন লগা নাই তেন্তে আপুনি মেছেজৰ জৰিয়তেও অভিযোগ দিব পাৰিব ইয়াৰ নম্বৰটো হৈছে 1967 ইয়াতো কল কৰিব পাৰিব ইয়াতো কল কৰি আপুনি অভিযোগ দিব পাৰিব গতিকে ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ আহিছে ইতিমধ্যে ৰাজ্যত নতুন চৰকাৰে শপত গ্ৰহণ ল'লে মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰিলে আৰু ৰেচন কাৰ্ডক লৈ শীঘ্ৰেই কেইবাটাও ডাঙৰ খবৰ আহিব পাৰে মিঠাতেল অন্তৰ্ভুক্ত হ'ব পাৰে শীঘ্ৰেই হয়তো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিঠাতেলক লৈ ডাঙৰ সিদ্ধান্ত বা ডাঙৰ ঘোষণা কৰিব পাৰে গতিকে অপেক্ষা কৰক কিন্তু তাৰ পূৰ্বে ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ কেইবাটাও নতুন নিয়ম আহিছে এই 4টাকৈ বা 4 বিধকৈ সামগ্ৰী যদি আপুনি লাভ কৰিবলৈ হয় তেন্তে এতিয়াই ৰেচন দোকানলৈ যাওক ৰেচন সংগ্ৰহ কৰক কিন্তু যদি আপোনাক ৰেচন কমকৈ দিছে বা 4 বিধকৈ সামগ্ৰী কমকৈ দিছে তেন্তে আপুনি অভিযোগ দিব পাৰিব আপোনাৰ অভিযোগৰ ভিত্তিত কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব গতিকে আপোনাৰ কাৰণে ডাঙৰ খবৰ গুৰুত্বপূৰ্ণ খবৰ ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীলৈ বৰ্তমান সময়ত ডাঙৰ খবৰ আহিছে বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আহিছিলে যে ৰেচন কাৰ্ডৰ হিতাধিকাৰীক ৰেচন কমকৈ দিয়া যায় ৰেচন কমকৈ দিয়া দেখিবলৈ পোৱা যায় কিন্তু বৰ্তমান সময়ত এইসমূহ নিয়ম পালন কৰিব লাগিব 1 গ্ৰাম চাউল যদি কমকৈ দিছে তেন্তে আপুনি এতিয়াই অভিযোগ দিয়ক আৰু আপোনাৰ অভিযোগৰ ভিত্তিত কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আপোনাৰ অভিযোগৰ ভিত্তিত চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব কেইবাটাও ফোন নম্বৰ মুকলি কৰি দিয়া হৈছে 1967 এই নম্বৰটোত আপুনি কল কৰি অভিযোগ দিব পাৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ ডাঙৰ খবৰ নতুন নিয়মেৰে একেলগে 4 বিধকৈ সামগ্ৰী লাভ কৰিব নতুন নিয়ম আহিছে কেইবাটাও নতুন নিয়ম আহিছে নতুন নিয়মৰ মতে যদি আপুনি 4 বিধকৈ সামগ্ৰী লাভ নকৰে তেন্তে আপুনি অভিযোগ দিব পাৰিব আৰু আপোনাৰ অভিযোগৰ ভিত্তিত প্ৰশাসনে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব গতিকে ডাঙৰ খবৰ গুৰুত্বপূৰ্ণ খবৰ এতিয়াই ৰেচন সংগ্ৰহ কৰিব পাৰিব প্ৰত্যেক মাহৰ 10 দিনৰ ভিতৰত ৰেচন সংগ্ৰহ কৰক আৰু ৰেচন সংগ্ৰহ কৰিবলৈ যাওঁতে কেইবাটাও নিয়ম মানি চলিব লাগিব গতিকে এইকেইটা নিয়ম আপুনি মানি চলিবই লাগিব যদি আপুনি এইকেইটা নিয়ম মানি নচলে তেন্তে আপুনি বঞ্চিত হ'ব পাৰে তাৰ উপৰিও ৰেচন কাৰ্ডৰ নতুনকৈ যদি আপুনি কানেকশ্যন ল'ব বিচাৰিছে তেন্তে আপুনি এতিয়া যোগাযোগ কৰিব পাৰে বিভাগীয় কৰ্তৃপক্ষৰ সৈতে যদি আপোনাৰ পৰিয়ালত ৰেচন কাৰ্ড নাই
শীঘ্ৰেই ৰেচন কাৰ্ড আবেদন কৰক বা এপ্লাই কৰক, কিয়নো ৰেচন কাৰ্ড থাকিলে কেইবাটাও অন্য সুবিধাও পোৱা যায়। ইয়াৰ উপৰি নতুন নিয়মেৰে এইবাৰ 4 বিধকৈ সামগ্ৰী লাভ কৰিব। নতুন নিয়মেৰে 4 বিধকৈ সামগ্ৰী লাভ কৰিবলৈ আপুনি কি কৰিব লাগিব? কেইবাটাও নতুন নিয়ম আছে। ৰেচনৰ দোকানলৈ যাওক, তাত গৈ আপুনি যিসমূহ সামগ্ৰী পায় সেই সকলো সামগ্ৰী ক্ৰয় কৰক বা লওক। তাৰ পিছতে আপুনি ই-পষ্ট মেচিনৰ দ্বাৰা ৰচিদ ল'ব লাগিব, আপোনাৰ ফিংগাৰ প্ৰিণ্ট দিব লাগিব। যদি এইসমূহ দিয়াৰ পিছতো আপোনাক 1 গ্ৰাম চাউল কমকৈ দিছে, তেন্তে আপুনি দেৰি নকৰিব, অভিযোগ দিয়ক। অভিযোগৰ কাৰণে কেইবাটাও ফোন নাম্বাৰ মুকলি কৰি দিয়া হৈছে। এই নাম্বাৰ কেইটা ছেভ কৰি ৰাখক। আমি স্ক্ৰীনত দেখুৱাই আছোঁ নাম্বাৰ কেইটা 1800-345-3611। এই নাম্বাৰটোত আপুনি অভিযোগ দিব পাৰিব। ইয়াৰ উপৰি যদি এই নাম্বাৰটোত ফোন নালাগে তেন্তে 1967 এই নাম্বাৰটোত আপুনি দিব পাৰিব অভিযোগ। বিভিন্ন সময়ত বহু গ্ৰাহকে বা বহু দৰ্শকে অভিযোগ দিয়া দেখিবলৈ পোৱা যায় যে ফোন নাম্বাৰ নালাগে, ফোন সুইচ অফ হৈ থাকে, ফোন ৰিচিভ নকৰে। গতিকে দুটাকৈ বিকল্প নাম্বাৰ আছে, দুয়োটা নাম্বাৰত আপুনি কল কৰিব পাৰে। এটা নাম্বাৰত যদি ফোন লগা নাই তেন্তে অন্য নাম্বাৰটোত আপুনি ডাইল কৰক। গতিকে নিশ্চয়কৈ আপুনি এইসমূহ সুবিধা লাভ কৰিব। গতিকে ডাঙৰ খবৰ, ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীলৈ বৰ্তমান ডাঙৰ খবৰ পুৱাই ডাঙৰ খবৰ আহিছে। ৰেচন লোৱাৰ পিছত আপুনি ৰচিদ সংগ্ৰহ কৰিব লাগিব। ৰচিদ সংগ্ৰহ কৰক। ই-পষ্ট মেচিন সৃষ্ট ৰচিদ ল'ব লাগিব হিতাধিকাৰীয়ে। ই-পষ্ট মেচিনৰ দ্বাৰা ৰচিদ ল'ব লাগিব। 1 গ্ৰাম চাউল কমকৈ দিলেই আপুনি অভিযোগ দিয়ক, বাতৰিটো শ্বেয়াৰ কৰি দিয়ক আপোনালোকৰ ওচৰ চুবুৰীয়া সতীৰ্থ সকলোলৈকে বাতৰিটো বিলাই দিয়ক, কিয়নো গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীলৈ এই ডাঙৰ খবৰ আহিছে। ৰেচন কাৰ্ডত যদি আপুনি 4 বিধকৈ সামগ্ৰী লাভ কৰা নাই তেন্তে আপুনি অভিযোগ দিয়ক। ৰেচন কাৰ্ডত আপুনি অভিযোগ দিলে বা যদি 1 গ্ৰাম চাউল বা 4 বিধকৈ সামগ্ৰী কমকৈ পাইছে তেন্তে আপুনি অভিযোগ দিয়ক, আৰু আপোনাৰ অভিযোগৰ ভিত্তিত প্ৰশাসনে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। যদি আপুনি এতিয়াও চাউল লাভ কৰা নাই তেন্তে এতিয়াই অভিযোগ দিয়ক, আৰু শীঘ্ৰেই হয়তো ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিব পাৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কৈছিলে নিৰ্বাচনৰ পিছতেই বা নতুন চৰকাৰ গঠন কৰাৰ পিছতেই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। মিঠাতেলক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। ইয়াৰ উপৰি যিসকল হিতাধিকাৰী বা যিসকল পৰিয়ালৰ ৰেচন কাৰ্ড নাই তেওঁলোকৰ কাৰণেও ডাঙৰ খবৰ, শীঘ্ৰেই আবেদন কৰক। ৰেচন কাৰ্ড লাভৰ কাৰণে আপুনি আবেদন কৰিব লাগিব। পৰিয়ালৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ হ'লে আপুনি আবেদন কৰিব লাগিব। গতিকে দেৰি নকৰিব। ৰেচন কাৰ্ডখন অত্যন্ত গুৰুত্বপূৰ্ণ। ৰেচন কাৰ্ড থাকিলে আপুনি 4 বিধকৈ সামগ্ৰী লাভ কৰিব, চাউল, দাইল, চেনি, নিমখ, আৰু ইয়াৰ উপৰি মিঠাতেল সংযোগ হ'ব পাৰে। গতিকে ডাঙৰ খবৰ, আৰু ৰেচন কাৰ্ড থাকিলে আপুনি বিনামূলীয়া চিকিৎসা পৰ্যন্তও লাভ কৰে। গতিকে বাতৰিটো সকলোৰে মাজত বিলাই দিয়ক। এটা গুৰুত্বপূৰ্ণ খবৰ পুৱাই ডাঙৰ খবৰ আহিছে। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীলৈ এই গুৰুত্বপূৰ্ণ খবৰ।